লোকসভা নিৰ্বাচনৰ পৰিসমাপ্তিৰ পাছতেই ৰাজ্যত আৰম্ভ উপ নিৰ্বাচনৰ গুণাগত ধুবুৰীৰ সাংসদ হ'ল সামগ্ৰী সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইন স্বাভাৱিকতে অৱধাৰিত সামগ্ৰী সমষ্টিৰ উপ নিৰ্বাচন সুযোগ বুজি এইবাৰ সামগ্ৰী বিধানসভা সমষ্টিত দাবী কৰিছে অগপ দিল্লী যাত্ৰাৰ পথ ৰুদ্ধ হোৱাৰ পাছত এইবাৰ দিছপুৰলৈ অহাৰ মন মেলিছে মণিমাধৱ মহন্ত শেহতীয়া নিৰ্বাচনৰ ফলাফলৰ পাছত উলট পালট হোৱাৰ দিশে সামগ্ৰীৰ ৰাজনীতি ৰকিবুল টনৰ ৰাজনৈতিক অভিষেকৰ বাধাৰ প্ৰাচীৰ কোন খেলা হ'ব সামগ্ৰী বিধানসভাৰ উপ নিৰ্বাচন কংগ্ৰেছৰ পাছত সমষ্টিটোত এইবাৰ চকু দিছে অগপ দিছপুৰ এৰি সমষ্টিটোৰ বিধায়ক ৰকিবুল হুছেইন দিল্লীলৈ সাংসদ নিৰ্বাচিত হোৱাৰ পাছত আসন্ন উপ নিৰ্বাচন যে আকৰ্ষণীয় হ'ব সেয়া নিশ্চিত হৈছে দেওবাৰে মাগুৰবাৰীত অনুষ্ঠিত অগপৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত গৃহীত সিদ্ধান্তই দিছে তাৰে ইংগিত সমষ্টিটোত এইবাৰ বিজেপিৰ পৰিৱৰ্তে প্ৰাৰ্থী থিয় কৰোৱাৰ মন মেলিছে মিত্ৰজোঁটৰ সহযোগী দল অগপই এই সামগ্ৰী সভাৰ আসনখন আমি অসম গণ পৰিষদৰ প্ৰাৰ্থীৰ কাৰণে আমি গ্ৰহণযোগ্য বুলি ভাবিছোঁ কিয়নো বিগত নিৰ্বাচনসমূহত যোৱা দুটা নিৰ্বাচনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল এই সমষ্টিত পৰাজিত হৈছে আৰু 1985 চনৰ পিছত অসম গণ পৰিষদ দলেই 1996 চনত এই আসনখন অতুল শৰ্মা দেৱৰ নেতৃত্বত আমি দখল কৰিবলৈ সক্ষম হৈছিলোঁ গতিকে আমি বিশ্বাস কৰোঁ সমূহ সদস্যই আমি অংগীকাৰবদ্ধও হৈছোঁ এই সমষ্টিটো আমি এবাৰ উদ্ধাৰ কৰিম কিন্তু কোন হ'ব সামগ্ৰীত অগপৰ প্ৰাৰ্থী সকলোৱে সিদ্ধান্ত লৈছোঁ আমি মণিমাধৱ মহন্ত ডাঙৰীয়াক প্ৰতি আমি প্ৰাৰ্থিত্ব দিবৰ কাৰণে আমি কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি অনুৰোধ জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ হয় 2019 চনৰ লোকসভা নিৰ্বাচনত পূৰ্বৰ কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈৰ বিৰুদ্ধে পৰাস্ত হোৱা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণিমাধৱ মহন্তই বিচাৰিছে দিছপুৰ যাত্ৰাৰ এই সুবৰ্ণ সুযোগ 2021 বিধানসভা নিৰ্বাচনত বহৰমপুৰত টিকট বিচাৰি বিমুখ হোৱা মণিমাধৱ মহন্তই হয়তো এনে এটা ক্ষণলৈয়ে বাট চাই আছে সেয়েহে দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ আঁৰত অদৃশ্য শক্তিৰ দৰেই থাকি দলটোৰ এইসকল তৃণমূলৰ কৰ্মীসকলৰ দ্বাৰাই জনপ্ৰতিনিধি হোৱাৰ সপোন পূৰণৰ বাবে তৎপৰতা আৰম্ভ কৰিছে প্ৰাক্তন ছাত্ৰ নেতাজন ইফালে সামগ্ৰীত খালী হোৱা আসনখনত পুত্ৰ তানজিল হুছেইন বা সহধৰ্মিনীক গতোৱাৰ পৰিকল্পনা ৰকিবুল হুছেইন কিন্তু 2021 চনৰ নিৰ্বাচনৰ তুলনাত 2024 চনত সমষ্টিটোত ভোটৰ ব্যৱধান বহুগুণে হ্ৰাস হোৱাটোৱে চিন্তাত পেলাইছে কংগ্ৰেছ শিবিৰক সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাতকৈ মাত্ৰ 3000 ভোটৰহে অগ্ৰগতি লাভ কৰিলে সমষ্টিটোত ইয়াৰ পূৰ্বে কেইবাবাৰো বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰি সফল নোহোৱাৰ উদাহৰণ দাঙি ধৰি অগপই উপ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ মন মেলিছে চৰ্চাটো শুনিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ পুত্ৰ তানজিল হুছেইন ডাঙৰীয়া বা তেখেতৰ সহধৰ্মিনী কথাটো শুনিছোঁ কিন্তু কথাটো হ'ল চাওক এতিয়া সামগ্ৰীৰ যিটো পুৰণা সমষ্টি আছে পুৰণা সমষ্টিত আজিৰ তাৰিখত যোৱা যিটো লোকসভা নিৰ্বাচন গ'ল লোকসভা নিৰ্বাচনত মাত্ৰ 3500 ভোটত আমি কংগ্ৰেছৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটে পিছ পৰি আছোঁ কিন্তু এইটো হ'ল লোকসভা নিৰ্বাচন বিধানসভা নিৰ্বাচনত আজি আপোনালোকে চাওক যোৱা যিটো 21ৰ বিধানসভা নিৰ্বাচনত আছিলে সেই সময়ত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰায় 26000 ভোটত জয়ী হৈছিলে কিন্তু লোকসভা নিৰ্বাচনত তেওঁ মাত্ৰ 3500 ভোটত কংগ্ৰেছে ইয়াত জয়ী হৈছে কিন্তু ইয়াৰ পৰা এটা অনুমান পোৱা গৈছে যে আগন্তুক যি আমাৰ উপ নিৰ্বাচন হ'ব সেই উপ নিৰ্বাচনৰ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আমি নিশ্চয় আমি জয়ী হ'ম সমষ্টিটোত কংগ্ৰেছ ত্যাগ কৰি সম্প্ৰতি অগপত যোগদান কৰা একাংশ নেতাৰ দাবী সামগ্ৰী ৰকিবুল হুছেইনৰ একনায়কত্ববাদৰ আৰু পৰিয়ালবাদৰ অন্ত পৰাটো ৰাইজে বিচাৰে আগতে আমাক সিটটো এৰি দিয়ক তাৰ পিছত আমি ৰকিবুল হুছেইনৰ লগততো আমাৰ খেল হ'ব একনায়কত্ববাদ শাসক ৰকিবুল হুছেইন আৰু তেওঁৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত আমি অতিষ্ঠ হৈ তাৰ পৰা ওলাই আহিছোঁ এইটো সামগ্ৰী সমষ্টিৰ মানুহে জানে আৰু বিগত নিৰ্বাচনত সময়তো আমি
লোকসভাৰ নিৰ্বাচনত আমি চামগুৰি সমষ্টিৰ বিভিন্ন অঞ্চলত গৈছোঁ, ৰাইজৰ মাজত গৈছোঁ আৰু সেই অনুপাতে আমি যিহেতু বিগত দিনত আমাৰ চামগুৰি সমষ্টিত আমাৰ সংখ্যালঘু এলেকাৰ পৰা মাত্ৰ 10,000, 8,000, 9,000 ভোট বিজেপি দলে পাইছিলে, কিন্তু এইবাৰ আমি ওলাই অহাৰ পিছত প্ৰায় 25,000 ভোট আমাৰ মাইনৰিটি মুছলমান এলেকাৰ পৰা আমি বিজেপি দলক দিবলৈ আমি সক্ষম হৈছোঁ। পাছে এফালে ৰকিবুল হুছেইনৰ পৰিয়ালবাদৰ অন্ত পেলাবলৈ তৎপৰ হোৱা অগপৰ শিবিৰে চামগুৰি মণিমাধৱ মহন্তৰ টিকটৰ পোষকতা কৰি কেশৱ মহন্তৰ পৰিয়ালবাদৰ সূচনা কৰিবলৈ সাজু হোৱা কাৰ্যক ৰাইজে আঁকোৱালি ল'বনে? সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত অগপৰ প্ৰস্তাৱক বিজেপিয়ে কিমান গুৰুত্ব দিব তাৰ ওপৰতো চকু সকলো। চামগুৰিৰ পৰা দীপাংকৰ ভৰদ্বাজৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।